যদি আপোনাৰ হাতত মাত্ৰ 5 মিনিট সময় আছে তেন্তে আপুনি কচৌৰি পকৰীতকৈও বহুত টেষ্টি এটা ৰেচিপি বনাব পাৰে। বনোৱা খুবেই সহজ। তেন্তে আহকচোন চাই লওঁ ৰেচিপিটো। তাৰ বাবে প্ৰথমেই লাগিব কেইপিচমান ব্ৰেড, আৰু ব্ৰেড আপুনি হোৱাইট ব্ৰেডো ল'ব পাৰে, ব্ৰাউন ব্ৰেডো ল'ব পাৰে। প্ৰথমে ব্ৰেডখিনি মই অকণমান পানীত এনেকৈ তিয়াই ল'ম, আৰু তিয়াই ৰাখি নিদিওঁ, লগে লগে এইখিনি হাতেৰে চেপি উলিয়াই ল'ম। এনেকৈ কৰিলে ব্ৰেডখিনি একদম ধুনীয়া কোমল হৈ যাব। আৰু এয়া চাওক, ব্ৰেডখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া হাতেৰে অকণমান মোহাৰি ল'ম যাতে ভাঙি যায়। আৰু ভঙা হোৱাৰ পিছত এইফালে লৈ লৈছোঁ কেইটামান মই বইল আলু। বইল আলু মোৰ ঘৰত সদায়ে থাকে ফ্ৰিজত। মই ৰাতিপুৱা উঠিয়েই বইল কৰোঁ কেইটামান আলু, যিখিনি নেকি দুদিন মোৰ ধুনীয়াকৈ থাকি যায়। যিকোনো এয়াৰটাইট কণ্টেইনাৰত ভৰাই আপুনি ফ্ৰিজত ৰাখি দিলে 2-3 দিন একদম ধুনীয়াকৈ থাকে। আৰু আলু যদি বইল থাকে তেন্তে বহুত সুবিধা হয়। যিকোনো পাচলি বনাবৰ কাৰণে, কিবা এটা নাস্তা বনাবৰ কাৰণে খুব সহজ হৈ যায়। গতিকে এনেকৈ আপুনিও কৰি ৰাখিব পাৰে। আৰু এইফালে চাওক, আলুকেইটা বাকলি গুচোৱা হৈ গৈছে। আৰু এতিয়া এইখিনি হাতেৰে ভাঙি ল'ম। এইখিনিক আপুনি পিহি লোৱাৰ কোনো দৰকাৰ নাই আৰু একদম গুৰি কৰাৰো দৰকাৰ নাই। হাতেৰে ৰাফলি এনেকৈ ভাঙি ল'লেই হ'ল। এইফালে আলু ভঙা মোৰ হৈ গৈছে। এতিয়া ইয়াতে মই দি দিম অকণমান ভাজি ৰখা পিঁয়াজ। ভাজি ৰখা পিঁয়াজ দিলে সোৱাদটো বেছি ভাল হয়। আপুনি যদি দিব নিবিচাৰে কেঁচা পিঁয়াজো দিব পাৰে। আৰু লগতে টেষ্টৰ কাৰণে অকণমান মছলা দিম। হাফ টিস্পুন ধনিয়া পাউডাৰ দিছোঁ, লগতে হাফ টিস্পুন দি দিছোঁ জিৰা পাউডাৰ, আৰু হাফ টিস্পুন দিম হালধি পাউডাৰ, আৰু অকণমান কমকৈ দিম মই জালুকৰ গুড়ি। লগতে আধা পেকেট দি দিম মেগী মছলা। মেগী মছলা দিলে সোৱাদটো বৰ ধুনীয়া হয়। যদি আপোনাৰ ওচৰত নাই আপুনি চাট মছলাও দিব পাৰে, বা আপুনি অকণমান আমচুৰ পাউডাৰ বা আপুনি নেমু ৰসো অকণমান দিব পাৰে। মানে যেনেকৈ আপোনাৰ টেষ্টটো ভাল লাগে আপুনি তেনেকৈ বেলেঞ্চ কৰি ল'ব। আৰু এইফালে চাওক, মছলা দিয়া হৈ গ'ল। শেষত দি দিম অকণমান চিলি ফ্লেক্স, যাতে অকণমান জ্বলা জ্বলা লাগে। জ্বলা লাগিলে অকণমান ভাল লাগে। এতিয়া গোটেইখিনি খুব ধুনীয়াকৈ মই মোহাৰি ল'ম। ইয়াত আপুনি ইচ্ছা কৰিলে কেঁচা জলকীয়াও কাটি দিব পাৰে, ধনিয়া পাতো কাটি দিব পাৰে যদি আপোনাৰ ওচৰত আছে। মোৰ ওচৰত নাছিল বাবে মই নিদিলোঁ। আৰু এইফালে চাওক, খুব ভালকৈ মই মোহাৰি ল'লোঁ এইখিনি। আৰু যিহেতু হাত লগাবই লাগিব সেইকাৰণে হাতেৰে মিক্স কৰিছোঁ। আৰু এতিয়া যিখিনি মই ব্ৰেড ৰেডি কৰি ৰাখিছিলোঁ সেই গোটেইখিনি মই ইয়াতে ঢালি দিম। আৰু ব্ৰেডখিনি ঢলাৰ পিছতো এবাৰ খুব ভালকৈ মিক্স কৰিম। এইফালে চাওক, ধুনীয়াকৈ মই মিক্স কৰি লৈছোঁ। যিহেতু নাস্তাটো একেবাৰে সহজ হয় আৰু ইয়াক বনাবৰ কাৰণে আপোনাৰ খুবেই কম টাইম লাগে, গতিকে এবাৰ বনাই চোৱাত নিশ্চয় আপত্তি নাই। গতিকে প্লিজ এবাৰ হ'লেও নিশ্চয় বনাই চাব। এইফালে চাওক, সোৱাদ অনুযায়ী নিমখ দি দিলোঁ, দিয়া নাছিলোঁ। লগতে অকণমান নেমু চেপি দিছোঁ। এনেকৈ দিলে টেষ্টটো বহুত ভাল হয়। আৰু এতিয়া গোটেইখিনি আকৌ এবাৰ ভালকৈ মই হাতেৰে মিক্স কৰি ল'ম। আপুনি যদি এতিয়াও মোৰ ভিডিঅ'টো চাই আছে তেন্তে আপোনালৈ ৰিকুৱেষ্ট থাকিল, প্লিজ এটা লাইক দি দিব যদিহে অকণমানো ভাল লাগি থাকে। আৰু লগতে চেনেলটো একেবাৰে নতুন হয়, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলত আপুনি এনেকুৱা ধৰণৰ সহজ আৰু কম সময়তে বনোৱা ৰেচিপি বহুত পাব। আৰু লগতে যদি আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ। এইফালে চাওক, খুব ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া হাতখন অকণমান ধুই লওঁ আৰু তাৰপিছত নাস্তাটো বনোৱা আৰম্ভ কৰিম। যিহেতু মই স্নেক্স বনাইছোঁ, মিডিয়াম চাইজত বনাম। আপুনি আপোনাৰ পচন্দ অনুযায়ী যিকোনো চাইজ বা শ্বেপত এইটো বনাব পাৰে। মই যিহেতু 5 মিনিটৰ ৰেচিপি দিছোঁ সেইকাৰণে একদম সহজেই বনাব পৰা এটা শ্বেপ লৈছোঁ। মানে মই টিক্কি নিচিনাকৈ বনাই লৈছোঁ। আপুনি ৰাউণ্ড শ্বেপত বনাব পাৰে, ট্ৰায়েংগল, ৰেক্টেংগল, স্কুৱেৰ, যেনেকৈ মন যায় তেনেকৈ বনাব পাৰে। আৰু এইফালে এটা এটাকৈ মই আটাইখিনি বনাই ৰেডি কৰি ল'ম। ৰেচিপিটো ভাল লাগি থাকিলে আপোনাৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব দেই। এয়া চাওক, আৰু এটা টিক্কি ৰেডি হৈ গ'ল। টিক্কি বনোৱা খুবেই সহজ। আৰু এইফালে মই আপোনাক দেখাই দিছোঁ, ইমানখিনি টিক্কি আমি বনাই ৰেডি কৰি ল'লোঁ। এইখিনিক এনেকৈ ৰেডি কৰি আপুনি ৰাতিপুৱাই ৰাখি দিব পাৰে ফ্ৰিজত, যদিহে আবেলিকৈ নাস্তাটো বনাম বুলি ভাবিছে। এনেকৈ কৰিলেও বহুত সহজ হয়। আৰু আনফালে মই অকণমান ময়দা লৈ লৈছোঁ, তাতে দি দিছোঁ 2 চামুচ মই চুজি, অকণমান নিমখ দিছোঁ আৰু অকণমান চিলি ফ্লেক্স দিছোঁ। লগতে কাটি ৰখা নৰসিংহ পাত অলপমান দি দিছোঁ। আপুনি ধনিয়াও দিব পাৰে। আৰু এতিয়া এইখিনি মিহলাই পেলাই ইয়াতে মই অকণমান পানী ঢালি এটা বেটাৰ ৰেডি কৰিম। এনেকৈ কৰিলে খাবলৈও সোৱাদ লাগে আৰু তেলো কম ব্যৱহাৰ হয়।
গতিকে এই স্লেৰিটো মই সেইভাবে বনাই লৈছোঁ। বেছি পাতল নকৰোঁ, অলপ ডাঠকৈ ৰাখিম, গতিকে আপুনি চাই ল'ব পাৰে। আৰু মিক্স কৰাৰ পিছত যদি আপোনাৰ হাতত অকণমান সময় থাকে তেন্তে আপুনি 2 মিনিট ৰেষ্টত ৰাখিব পাৰে, যিহেতু 2 চামুচ চুজি দিছোঁ, চুজিখিনি ধুনীয়াকৈ ফুলি যাব। কিন্তু যদিহে সময় নাই তেন্তে আপুনি এনেকৈয়ে লগালগ বনাই দিব পাৰে, কোনো অসুবিধা নাই। এয়া চাওক, আমাৰ বেটাৰটো একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু এতিয়া মই এটা এটা টিকি ইয়াতে এনেকৈ ডিপ কৰিম আৰু তাৰপিছত মই ডাইৰেক্ট তেলতে এনেকৈ দি দিছোঁ। বেছি তেল লোৱা নাই, চেল' ফ্ৰাই কৰিম। আপুনি ডিপ ফ্ৰাইও কৰিব পাৰে আৰু পেনখনত যিমানটো জুৰে সিমানেই দিব। এইফালে চাওক, এটা এটাকৈ দি দিলোঁ গোটেইখিনি। ওপৰে ওপৰে অকণমান গৰম তেল দি যাম, যাতে ওপৰৰ পৰাও এইখিনি সিজি আহে। আৰু এইখিনি ফ্ৰাই কৰোঁতে 2 বা 2.5 মিনিট সময় লাগিব, বহুত কম সময়তে ৰেডি হৈ যায়। আৰু এইটো খাবলৈ খুবেই ধুনীয়া হয়, মানে ওপৰটো ক্ৰিস্পি হয়, ভিতৰটো যিহেতু আলু আছে সেইবাবে একদম কোমল হৈ থাকে। যিকোনো সময়তে খাই খুবেই ভাল পাব। গধূলি চাহ কাপৰ লগত খাবলৈ একেবাৰে এটা ধুনীয়া ৰেচিপি হয়। গতিকে প্লিজ এবাৰ হ'লেও বনাই নিশ্চয় চাব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে ৰেচিপিটো আপোনাৰ কেনেকুৱা লাগিল। এতিয়া এইখিনিক আমি উল্টাই পাল্টাই ভালকৈ ধুনীয়া এটা ৰং অহালৈকে ফ্ৰাই কৰিম আৰু তাৰপিছত একদম ৰেডি হৈ যাব। গৰমে গৰমে খাবলৈ খুবেই ভাল লাগে, ল'ৰা ছোৱালীয়েও খাই খুব ভাল পাব। আপুনি সিহঁতৰ টিফিনৰ বাবেও এনেকৈ বনাই পেলাই দিব পাৰে। ঘৰত যদি কোনোবা আলহী আহিছে, খুব সোনকালে আপুনি এই নাস্তাবিধ বনাই ৰেডি কৰিব পাৰে। তেন্তে আশা ৰাখিছোঁ ৰেচিপিটো আপোনাৰ নিশ্চয় ভাল লাগিছে। এয়া চাওক, আমাৰ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া এইখিনি উঠাই ৰাখিম আৰু যিকোনো চচ বা চাটনিৰ লগত খাবলৈ খুব সোৱাদ লগা হয়। একো নাথাকিলে মাত্ৰ চাহকাপৰ লগতেই আপুনি খাব পাৰিব। মই প্ৰায় চাহৰ লগতেই খাওঁ। ইয়াৰ লগত খাবৰ বাবে কোনো ধৰণৰ চচ বা চাটনিৰ মোক প্ৰয়োজন নহয়। গতিকে আশা ৰাখিছোঁ আপুনিও এবাৰ বনাব আৰু নিশ্চয় খাব। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অশেষ অশেষ ধন্যবাদ।